ক'ব পৰা নাই আৰু দেই কি হ'ব। কাইলৈ হেনো চাবলৈ আহিবই। ক'বালৈ যাওঁগৈ নে কি কৰোঁ বাৰু। কি হ'লে যে মই ছোৱালী হ'লো, ল'ৰা হ'ব লাগিছিলে মই আচলতে। ঐ পদুমী, অকলে অকলে কাৰ লগত কথা পাতিছ? অকলে কথা পাতিব লাগিব। ঘৰত মোৰ কথা শুনা মানুহ নাই নহয় কাৰোবাৰ লগত কথা পাতিবলৈ। কেলে আমি মানুহ নহয়নে? বৌৰে আছে, ককাইৰে আছে, মই আছোঁ, আৰু ক'তো মানুহ লাগে? আৰু 3 দিনমান পিছত বাৰু মানুহ তই আৰু পাবি, বিয়া পাতিবি নহয়। মানুহজন থাকিব, আকৌ মানুহজনৰ ককাইক বৈ, আৰু ককাইক বৈ আকৌ সেই ল'ৰা এটাও আছে হেনো, ভতিজাও পাবি। এনেই টিঙিচকৈ খংটো উঠাই নিদিবি দেই। তহঁতি সঁচাকৈ মোক বিয়া দিহে এৰিবি নে কিনো? মই বুজিয়ে পোৱা নাই। তহঁতি কিয়লে এনেকুৱা কৰি আছ বাৰু? মই বিয়া নাপাতো বুলি কৈছোঁ। ৰহৈ সেইজনী এতিয়া কেলে কান্দিছ? তই বিয়া দিয়া দিনাখিনি কান্দিবি আকৌ, এতিয়া কান্দে নি আকৌ ইজনী? চকু পানীখন কেলে নষ্ট কৰিছ? সেইদিনাখিনি ওলাবি চকু পানী। বিয়া নিদিলে আকৌ তই এনে ঘৰত বহি থাকিবি নি? ককাই বৌহঁতৰ লগত কাজিয়া লাগি থাকিবি। মই হেৰি মৰিলে মানে মই জীয়াই থাকোঁতে মই গতি লগাই লওঁ তোক। দাদা বৌহঁতৰ লগত মই কেলে কাজিয়া লাগি থাকিম? আজিকালি ল'ৰা ছোৱালী চবেই সমান অধিকাৰ। নিজে ঘৰ এটা বনাই ল'ম, নিজে এক্সট্ৰাকৈ থাকিম। সিহঁতৰ লগত নাথাকোঁ নহয় কাজিয়া। তুমি যি দেখিছে ধান্দা বেলেগ তাই, বিয়া পতাৰ ধান্দা নাই। মাটি বাৰী হেনো সমান ভাগ লাগে, ল'ৰা ছোৱালী সমান অধিকাৰ। মই ভাবিছিলোঁ এজনী একেবাৰে আজলি আকৌ একো বুজিয়ে নাপায়, ঘৰত সোমাই থাকে একো বুজিয়ে নাপায়। একেবাৰে এজনী মস্ত টেঙৰ ওলালে। কালি সেই মিতালী বাইদেউ কৈ আছে তাই বোলে কৈ হেনো তাই ল'ৰা এটা হেনো তুলি লৈ পিনে বিয়া চিয়া নাপাতে বোলে, ইয়াতে ঘৰ এটা বনাই পিনে সেই অকণমানি ল'ৰাটো লৈ পিনে হেনো তাই হেনো থাকিব হেনো তেনেকৈ। কেনেকুৱা আজব কথাবিলাক কৈ থাকে নহয় মানে তাই। কৈছিলোঁ যে শুনিলে মোৰ একদম মিটাৰ বক্স গৰম হৈ যায়। বোৱাৰী বহি আছা নেকি? এনেই বহি থকাতকৈ যোৱাচোন যোৱা। পদুমী অকণমান বুজোৱাকৈ তাই, অকণমান তুমি বুজালে বুজি পায় বা। মই এদিন বুজাই আমনি লাগিছে, একো কথাই বুজি নাপায়। এতিয়া সেই কাইলৈ দৰা ঘৰ মানুহ আহিম বুলিয়ে কৈছে। সেই যে মুখখন যি দৰা ঘৰ মানুহৰ আগতে কিবা আজব কিবা কথা কৈ নিদিলেহে ৰক্ষা। মইনো কি বুজাওঁগৈ? মই কিবা ভাল কথা ক'লেও তাই বেয়া বুলিহে ভাবে। মই এতিয়া কওঁগৈচোন তাই হেৰি বিয়াখন পাতা বোলো, সেনেকৈ যদি কওঁ নহয় তাই ক'ব বৌহেঁতে মোক যেনে তেনে মানে ঠেলি হেঁচি উলিয়াওঁ বুলিয়ে ভাবি আছে, সেই বুলিয়ে ক'ব। আকৌ ভাল কিবা বুলি নাভাবে নহয়। হ'ব আৰু তাইৰ কথা জানাই দেখোন, তাইৰ মুখখনত যি আহে তাকে কৈ থয়। তাই কৈছে মনত কিন্তু বৰ বেয়া ভাৱ নাই আকৌ তাইহে বুলি, মুখখনহে বেয়া খালি। যোৱাচোন তথাপি কোৱাগে, মোৰ কথা খাই ৰাখা, যোৱাচোন। হ'ব মা, ইমান ৰিকুৱেষ্ট কৰিব নালাগে, মই যাওঁ বাৰু। তাই কি কয় মই নাজানো, খালি মই ক'বলগীয়াখিনি ক'ম আৰু। যোৱা কিবা এটা অকণমান বুজি পায় বা তাই। কি যে হ'ব ছোৱালীজনী ক'ব নোৱাৰো মানে মই দেই। আগতে পাট গাভৰু হৈ থাকোঁতে কিমান ল'ৰাই ভাল পাব শুনিলে, কিমান সেই বিয়াৰ প্ৰস্তাৱ আহিলে। নাই, মই কাকো একচেপ্ট নকৰিলোঁ। মোক কি হ'লে জানো, ল'ৰাৰ প্ৰতি একো ইণ্টাৰেষ্টে নাই। আগতেও নাছিলে, এতিয়াও নাই। আমাৰ ঘৰৰ মানুহখন অকল মই পাট গাভৰু হোৱাৰ দিনৰ পৰা অকল বিয়া। এই বিয়া বোলা বস্তুৰ লগত মোৰ কিবা এলাৰ্জি আছে নেকি? নামটো শুনিলে মই টিঙিচকৈ মূৰত ধৰেগৈ। বৌ আহিছে, আহক। মোক বুজাবলৈ আহিছেনে? মোক বুজাই লাভ নাই, কিন্তু মই বিয়া হোৱাত নাই। মোক যিমান বুজালেও হৈছে আপোনালোকে। ৰুমত পোনে খোজটো দিছোঁহে, এইকনো আৰু কি বুজাবি? ক'ব নোৱাৰোঁ আৰু। মায়ে আকৌ টানি আজি পঠিয়াইছে নহয়। মইনো আৰু তোমাক কি বুজাম? মায়েচোন যি বুজাবলগীয়া আছে বুজাছে আৰু মানে কি আৰু সেইখিনিয়ে আৰু। ছোৱালী হৈ জন্ম লৈছা যেতিয়া হেনো বিয়া পাতিবই লাগিব এদিন নহয় এদিন। বৌ, বিয়া পাতিব লাগিব বুলি কিবা ক'ৰবাত লিখা আছে নি? নহয় মানে লিখা নাই, সমাজৰ নিয়ম আৰু সেইটো। কাইলৈ চাব আহিব বুলি কৈছে নহয়, ব'লা নহ'লে দুইজনী পাৰ্লাৰৰ পৰা আহোঁগৈ। চেলাৰী থ্ৰেডিং কৰিব পাৰিবা আৰু সেইবোৰ কৰিব পাৰিব। বৌ, এনেই আপুনি অকল সুবিধাকে বিচাৰি ফুৰে ন? নাযাওঁ মই পাৰ্লাৰ নিজে যাওক আপুনি। চুলি তুলি কাটি গোটেইজনী একেবাৰে টাকলি হৈ আছে। মনটোকে ভাল লাগক বুলি কথাষাৰ ক'লোঁ, তাই আকৌ মোক ঠাট্টাহে কৰিছে। এইকনো আৰু কি কথা কবি নাজানো আৰু দেই, বিয়া পাতিলে এই কেনেকৈ খাব।